নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ মোৰ এই ভিডিঅ'টো হ'ব মোৰ ইউটিউব চেনেলৰ যিসকল ছাবস্ক্ৰাইবাৰে মোৰ ভিডিঅ'বিলাক চাই যি কমেণ্ট কৰিছে সেই কমেণ্টবিলাকৰ মই উত্তৰ দিয়াৰ কাৰণে আজি এই ভিডিঅ'টো মই লৈ আহিছোঁ। আৰু মোৰ চেনেলৰ যি কমেণ্ট বক্স আছে সেই কমেণ্ট বক্সৰ পৰা মই সম্পূৰ্ণ নাম আৰু কমেণ্টত কি লিখিছে এই সকলোখিনি মই লিখি লৈ আহিছোঁ। আপোনালোকক মই এটা এটাকৈ এই কমেণ্টৰ উত্তৰবিলাক দি যাম। আৰু মই যিসকলৰ কমেণ্টৰ উত্তৰ দি যাম আৰু যিসকলৰ কমেণ্টৰ উত্তৰ মই দিব নোৱাৰিলোঁ সেইটো আপোনালোকে মোক বেয়া নাপাব। কাৰণ বেয়া নাপাব এই কাৰণে কাৰণ বহুত কমেণ্ট থাকে, গতিকে সকলোবোৰ কমেণ্টৰ উত্তৰ দিয়াটো মোৰ সম্ভৱ নহয়। মই যিখিনি কমেণ্টৰ উত্তৰ দিব পাৰোঁ মই দিওঁৱেই। যদি কিছুমানক মই কমেণ্টৰ উত্তৰ দিব নোৱাৰোঁ তাৰ কাৰণে মোক বেয়া নাপাব। মই তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। গতিকে মই কেইটামান কমেণ্টৰ উত্তৰ মই আজি মোৰ এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ খুজিছোঁ। প্ৰথমতে গোলাপ ডেকাই লিখিছে, দাদা বানপানীত ধান তলত যোৱাৰ পাছত ধানৰ পাতবোৰ বগা হৈ যায়, পিছত মৰি যায়, তাৰ প্ৰতিকাৰ হিচাপে কি প্ৰয়োগ কৰিব লাগিব জনাবচোন। গোলাপ ডেকা, মই আপোনাক কৈছোঁ বানপানীত এই ধানবিলাক যে বুৰি যায়, বুৰি যোৱাৰ পাছত যে বগা পৰে, এইটো হ'ল বানপানীৰ যিবিলাক ঘোলা পানী, সেই ঘোলা পানীবোৰ যেতিয়া বানপানী শুকাই যায় তাৰ যিবিলাক বোকা মাটি থাকে সেইবিলাক লাগি ধৰে। গতিকে বানপানী কমি যোৱাৰ পাছত যদি ধাৰাসাৰ বৃষ্টিপাত হয়, বৰষুণ পৰে, তেতিয়াহ'লে পাতবিলাক চিকচিকীয়া হৈ যাব। যদি বৰষুণ নপৰে তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, বায়াৰ ক্ৰপ চায়েন্সৰ এই নেটিভো নামৰ এই ঔষধটো দিব পাৰে। আৰু আপোনালোকে এই ঔষধটো দিব পাৰে চিভিক। চাওক, এই দুটা ঔষধেই দিব পাৰে, চিভিক আৰু নেটিভো। এইটো দিব লাগিলে 1 গ্ৰাম 1 লিটাৰ পানীত। যদি 16 লিটাৰ পানী হয়, 16 লিটাৰত 16 গ্ৰাম ঔষধ বা 20 গ্ৰাম ঔষধ দি আপোনালোকে স্প্ৰে কৰি দিব পাৰে। দিলে তেতিয়াহ'লে এই ধানৰ গছবিলাক নমৰিব। আৰু ধানৰ গছবিলাক মৰে এটাই কাৰণত, তাত ভেঁকুৰ লাগে, যিটোক আমি কওঁ ফাংগাল ডিজিজৰ কাৰণে মৰি যাব পাৰে। গতিকে এই দুটা ঔষধ আপোনালোকে প্ৰয়োগ কৰিব পাৰে। 2 নম্বৰ কমেণ্টটো কৰিছে স্মাইলিং ডেনিম জেকেট BJ8WM। দাদা, কিছুমান সাৰ দোকানীয়ে কৈ দেখোন DAP সাৰ দিলে বেলেগ সাৰ দিব নালাগে। আচলতে আমি এই DAP বিলাক যে দিওঁ, এইবিলাক মাটি পৰীক্ষা কৰিহে দিব লাগে। কাৰণ আমি এইবিলাক দিওঁ এটা আইডিয়া কৰি দিওঁ। কাৰণ কিছুমান মাটিত DAP সাৰ নিদিলেও হয়, আৰু কিছুমান মাটিত ইউৰিয়া, ছুপাৰ, পটাছো দিব লগা হয়। গতিকে DAPটা সম্পূৰ্ণ এটা বেলেগ সাৰ। DAPৰ লগত অকল যে DAP দিলেই হ'ল সেইটো হ'ল এটা ভুল ধাৰণা। DAP আপোনালোকে শালি ধানৰ খেতিত দিব লাগিলে বিঘাই প্ৰতি 3 কিলো কৰি দিব পাৰে বেলেগ সাৰৰ লগত। গতিকে তাৰপাছত আৰু এটা কমেণ্ট আছে, মুস্তাফা আহমেদে লিখিছে, মোৰ এনেকুৱা পোক লাগিছে লেচেৰাত, অৰ্থাৎ মোৱা পোক, আলফা প্লাছ দিছোঁ, একো কাম দিয়া নাই, ইটকা দিলে ভাল হ'বনে? মুস্তাফা আহমেদক মই কৈছোঁ, আচলতে আলফা প্লাছত থাকে আলফা মেথ্ৰিন আৰু অষ্টাদত থাকে চাইপাৰ মেথ্ৰিন। এই কেমিকেলবিলাক দিলে মোৱা পোকা নিয়ন্ত্ৰণত নাহে। ইয়াত দিব লাগিলে আপোনালোকে কি দিব লাগিব? ইয়াত দিব লাগিলে আপোনালোকে এডমায়াৰ দিব লাগিব, বায়াৰ ক্ৰপ চায়েন্সৰ এডমায়াৰ। তাত ইমিডাক্ল'ৰপিড থাকে আৰু এটা দিব পাৰি যিটো এচিটামাপ্ৰিড বুলি কয়। সেই এচিটামাপ্ৰিড যিটো কেমিকেল সেইটো গভৰ্ণমেণ্টে বেন কৰিছে, সেইটো হয়তো নাপাব। কিন্তু ইমিডাক্ল'ৰপিড যদি মোৱা পোকৰ কাৰণে ব্যৱহাৰ কৰা হয়, তৎক্ষণাত আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত এই মোৱা পোক নাইকিয়া হৈ যায়। তাৰপাছত আৰু এটা কমেণ্ট দেখিছে, ইলড্ৰিন কোচ, আপুনি কৃষকসকলক আপোনাৰ দ্বাৰা যি উপকৃত কৰিব খুজিছে তাৰ কাৰণে বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ ইলড্ৰিন কোচ, আপোনাক ধন্যবাদ দিছোঁ। হয়, মই কৃষকসকলক
সদায় মই ভাল উপদেশে দিওঁ, কাৰণ কৃষকসকল উপকৃত হ'লে ময়ো নিশ্চয় উপকৃত হ'ম। গতিকে মই সদায় কৃষকৰ লগতে থাকোঁ বা কৃষকৰ সংস্পৰ্শতে মই সদায় থাকোঁ, কাৰণ মই দোকানতো বহি থাকোঁ। মই কোনো কৃষকক বেয়া উপদেশ নিদিওঁ, আৰু যিকোনো বস্তু দিব লগা হ'লে যিবিলাক কীটনাশক বা ৰাসায়নিক সাৰ সেইবিলাক সদায় মই ভাল বস্তুৱে কৃষকক দিওঁ, কাৰণ কৃষি কৰ্মটো খুব কষ্টকৰ কৰ্ম। কৃষক আছে কপালৰ ঘাম মাটিত পেলাই বহুত কষ্ট কৰি খেতি কৰে। গতিকে এই খেতিয়কসকলক যদি মই ভাল উপদেশ দিব পাৰোঁ বা ভাল বস্তু যোগান ধৰিব পাৰোঁ, নিশ্চয় তেওঁলোকে উপকৃত হ'ব আৰু মোৰো ভাল লাগিব। তাৰপিছত আৰু এটা কমেণ্ট আছে বিজয় বড়ো, কিন্তু দাদা কিস্তিকৈ ইউৰিয়া সাৰ প্ৰয়োগ কৰিলে বোলে ধানৰ অগা পিছা হয়, মানে কিছুমান ধানৰ শীষ বা ওলায় আৰু কিছুমান নতুনকৈ পোখা ওলাবলৈ লয়। আচলতে ইউৰিয়া সাৰটো কিস্তিকৈ নহয়। ইউৰিয়া যিটো নাইট্ৰজেন বুলি কওঁ আমি 46%, এই নাইট্ৰজেনটো ধানত প্ৰয়োগ কৰিব লগা হ'লে আপোনালোকে তিনিটা ভাগ কৰিব। এই তিনিটা ভাগ কৰি প্ৰথম ভাগটো যেতিয়া শালি ধান ৰোপণ কৰাৰ সময়ত যেতিয়া শেষৰ চাহটো হাল বায়, সেই শেষৰ চাহ হাল বোৱাৰ সময়ত এভাগ দিব লাগিব, আৰু 30 দিনমানত আৰু এভাগ দিব লাগিব, আৰু যেতিয়া গেৰ ওলায় বা গেৰ মেলিব ধৰে তেতিয়া আৰু এভাগ দিব লাগিব। গতিকে তিনি ধৰণে ইউৰিয়াটো প্ৰয়োগ কৰিলে ভাল হয়, কাৰণ গছক নাইট্ৰজেন ৰোৱাৰ পৰা একদম চপোৱালৈকে ধানৰ গছক নাইট্ৰজেন লাগিয়ে থাকে। গতিকে সেইকাৰণে তিনিটা টাৰ্ম কৰি যদি আপোনালোকে টপ ড্ৰেছিং কৰে তেতিয়াহ'লে ধানৰ ফলবিলাকো ভাল হয়, দানাবিলাক ভাল হয়। তাৰপাছত আৰু এজন লিখিছে জিতেন কাইৰী, NPK 10-26-26 কিমান দিম বিঘাত? আচলতে DAP কওক, NPK কওক, এই যিবিলাক আপোনালোকে ধান খেতিত দিম বুলি ভাবিছে আপোনালোকে বিঘা প্ৰতি 3 কিলোকৈ দিব। অলপ 2-1 কিলো বেছিকৈ দিব পাৰে, কিন্তু এনে কৃষি বিভাগৰ মতে 3 কিলো দিলেই যথেষ্ট। কাৰণ যিহেতু শালি খেতিত সাৰৰ যিটো মানে পৰিমাণ, শালি খেতিত সাৰৰ পৰিমাণটো খুব কম লাগে, কিন্তু হাইব্ৰিড বড়ো ধানত সাৰৰ যিটো পৰিমাণ সেইটো বেছিকৈ লাগে, কাৰণ হাইব্ৰিড বড়ো ধানে সাৰ বেছিকৈ খায়। গতিকে সেইকাৰণে শালি খেতিত সাৰ হিচাপত দিলে হ'ল, আৰু বড়ো খেতিটো হিচাপত দিব লাগিব। মই কোৱা নাই যে বেহিচাপ দিব লাগিব। কৃষি বিভাগৰ মতে হাইব্ৰিড বড়ো ধানত মানে সাৰৰ পৰিমাণটো বেছি লাগে শালি খেতিতকৈ। নয়নজ্যোতিয়ে লিখিছে তেওঁলোকৰ দ মাটিত ধান খেতি কৰে, গতিকে ধানৰ গছবিলাক ঠিকেই হয়, চেহেৰা পাতি ভালে হয়, কিন্তু তাৰ যিবিলাক ধানৰ গুটি আছে সেইবিলাক মানে পাতল হয়, সৰু হয়। আচলতে দ মাটিত খেতিটো অলপ ভাল নহয়, কাৰণ দ মাটিৰ ধানৰ খেতিটো সিমান ভাল বুলি ক'ব নোৱাৰি, কাৰণ ধানক ইমান পানী নালাগে, এটা হিচাপৰ লাগে। ধানৰ গুৰিত 1 ইঞ্চি বা 2 ইঞ্চি পানী জমা হৈ থাকিলে ভাল, কিন্তু সেই ঠাইত যদি বেছি পানী হয় তেতিয়াহ'লে অলপ অসুবিধা হয়, আৰু সেইকাৰণে দ মাটিত অলপ ইউৰিয়া যিটো নাইট্ৰজেন বুলি কওঁ সেইটো আপোনালোকে টপ ড্ৰেছিং কমকৈ কৰিব, বেছিকৈ নিদিব। তাৰপিছত আৰু এটা আছে অবিনাশ বড়ো, দ মাটিত শালি ধান জুলাই মাহৰ ফাৰ্ষ্টত 1-2 তাৰিখত লগালে কিবা হ'ব নেকি? আচলতে দ মাটিত আগতীয়াকৈ ৰুলে অলপ অসুবিধা হয়। যদি বানপানী আহে, বানপানী হোৱা মাটি যদি হয় তেতিয়াহ'লে ধানবিলাক যদি 20 দিন 25 দিন যদি পানীৰ তলত বুৰ গৈ থাকে তেতিয়াহ'লে আপোনালোকৰ সেই ধানবিলাক ভাল নহ'ব। গতিকে সেইকাৰণে বানপানীটো চাব লাগে, যাতে ভাদ মাহৰ শেষৰ ফালে ৰুব পাৰিলে ভাল দ মাটিত। তাৰপাছত ৰাজকুমাৰ চাহানী, দাদা নগাঁৱত বোলে 40 মনলৈকে বড়ো ধান হয়, সেইটো কোন জাতৰ হয়? আচলতে হাইব্ৰিড বড়ো ধান সকলো কোম্পানীৰ জাতবিলাকেই ভাল, সেইবিলাক মাটিৰ লগত কথা, যত্নৰ লগত কথা। গতিকে অকল যে 40 মন হোৱা ধান যে এটা বেলেগ জাত আছে সেইটো নহয়, হাইব্ৰিড বড়ো ধান প্ৰত্যেকটোৱে ভাল। আৰু তাৰপিছত আৰু এটা আছে, এজনে কমেণ্ট কৰিছে নজুবিডিৰ ধানটো বিঘাত কিমান ধান উৎপাদন হয়? নজুবিডি কোম্পানীৰ যিটো ধান, আচলতে নজুবিডিটো হ'ল কোম্পানী, ইয়াৰ ধান আছে NP 7075, গতিকে এইটো 30 মন 28 মন হয় আৰু জনামতে। তাৰপিছত আৰু এটা আছে অনুপ শইকীয়া, আপুনি ধান যোগান ধৰিব নালাগে, দোকানৰ পৰাই ল'ব পাৰি, ধান 5 কিলো নাথাকে ডাঙৰীয়া, 6 কিলো থাকে। আচলতে অনুপ শইকীয়াই যিটো কমেণ্ট লিখিছে তেওঁ কি ভাবি লিখিছে মই নাজানো। আচলতে
কিছুমান কোম্পানীয়ে ধান 6 কিলো কৰি পেকেটত দিয়ে আৰু কিছুমান কোম্পানীয়ে ধান 5 কিলো কৈ দিয়ে তেওঁ হয়তো সেইটো নাজানে আৰু তেওঁ যে কৈছে যোগান ধৰিব নালাগে আপুনি ধান যোগান ধৰিব নালাগে খেতিয়কে দোকানৰ পৰা ল'ব আপোনাৰ হয়তো সেই সুবিধা কোন আছে সেই কাৰণে আপুনি সেইটো কথা কৈছে এনেকুৱা কিছুমান ভিতৰৰ খেতিয়ক আছে যিসকলে বীজ ভাণ্ডাৰ দোকান চিনিয়ে নাপায় বা তেনেকুৱা বীজ ভাণ্ডাৰৰ দোকান নাইয়ে গতিকে আপোনাৰ কথাটো চিন্তা কৰিলে নহব মই সকলোৰ কথাই চিন্তা কৰোঁ আপোনাৰ হয়তো সুবিধা আছে ওচৰত দোকান আছে আপুনি ধানৰ বীজ পায় কাৰণে আপুনি কিনিব পাৰে কিন্তু এনে কিছুমান খেতিয়ক আছে বহুত ভিতৰুৱা গাঁও য'ত নেকি অহা যোৱা কৰা অসুবিধা হয় বা তাত এখন বীজ ভাণ্ডাৰৰ দোকান নাই গতিকে তেনেকুৱা মানুহৰ অসুবিধা হয় নহয় আৰু তেনেকুৱা মানুহে মোক ফোনো কৰিছে তেওঁলোকৰ তাত বীজ ভাণ্ডাৰৰ দোকান নাই আমি ক'ত পাম এই বীজবিলাক গতিকে আপুনি তেনেকুৱা কমেণ্ট কৰিব নালাগে আপোনাৰ মোৰ ভিডিঅ'বিলাক ভাল নালাগে আপুনি নাচাব বা আনসাবস্ক্ৰাইব কৰি দিব কিন্তু কথা কমেণ্ট কৰিলে অলপ ভাবি চিন্তি কৰিব লাগে মই অনুপ শইকীয়াক কৈছোঁ তাৰপিছত শহীদুল ইছলামে লিখিছে দাদা আপোনাৰ ঔষধৰ পৰা ভাল ৰিজাল্ট পাই আছোঁ দাদা তিয়হৰ পাত কেকৰা কেকুৰি আৰু ৰঙা আৰু কলা পৰিছে থ্ৰিপছৰ কাৰণে কি দিম আচলতে শহীদুল ইছলাম মই ইয়াৰ আগৰবাৰো কৈছোঁ মই সদায় কৃষকৰ লগতে থাকোঁ আপুনি যেহেতু কৈছে যে মোৰ পৰামৰ্শ মতে যি ঔষধ প্ৰয়োগ কৰিছে আপুনি ভাল ৰিজাল্ট পোৱা বুলি কৈছে মই ভাল পালোঁ আচলতে থ্ৰিপছৰ কাৰণে দিব লগা হলে মোমেন্টো এনাৰ্জি নামৰ বায়াৰ ক্ৰপ সায়েন্সৰ এটা ঔষধ আছে সেইটো 25 ml এক টেংকিত দিব লাগে মোমেন্টো এনাৰ্জি মই আপোনালোকক দেখুৱাইছো এইটো হৈছে মোমেন্টো এনাৰ্জি এই ঔষধটো 25 ml এক টেংকিত দিব লাগে এটা থ্ৰিপছৰ কাৰণে খুব ভাল এটা বায়াৰ ক্ৰপ সায়েন্সৰ আৰু তিয়হৰ পাতত আচলতে বেছিভাগ মেপ পকা ধৰে মেপ পকাৰ কাৰণে সলমনটোৱে বেষ্ট গতিকে বন্ধুসকল মই এইখিনি কমেন্টৰ উত্তৰ দিলো আৰু যিসকলক মই কমেন্টৰ উত্তৰ দিব পৰা নাই আপোনালোকে বেয়া নাপাব মই দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ